ফৰেষ্ট ডিপাৰ্টমেণ্টৰ উইদাউট এনঅ'চি কেনেকৈ ডাম্পিং গ্ৰাউণ্ড হ'ল এইটোৱে আচৰিত কথা। হোৱা নাই, ইভেন ডিপাৰ্টমেণ্টত কোনো ধৰণৰ নথিপত্ৰ এই ৰিগাৰ্ডিং নাই। এই ডাম্পিং গ্ৰাউণ্ডৰ ফলত বিভিন্ন লোকৰ কেঞ্চাৰ বেমাৰ হৈছে। আৰু এই যিখিনি ফাইল দেখিছে আপুনি, 28 কেইজন মানুহৰ ইতিমধ্যে বহু লোক ইয়াৰ মাজৰ পৰা মৃত্যু হৈছে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ ডাম্পিং গ্ৰাউণ্ড হোৱাৰ পিছত। আৰু বৰ্তমান বহু লোক আক্ৰান্ত হৈ আছে চৰ্ম ৰোগৰ পৰা লৈ আৰম্ভ। আৰু কিছুমান দালাল আছে ইয়াতে, মধ্যভোগী এটা চক্ৰ এই ডাম্পিং গ্ৰাউণ্ডত স্থাপন কৰাইছে। স্থাপন কৰাই কিবা উদ্যোগ বনাব বুলি কৈ স্থাপন কৰিছে। কমপ্লেইন নকৰিবা, নহলে থানাত সোমাই দিম। 5জন মানুহ সহি কৰি আহিব। খতম হৈছে, ইণ্ডাষ্ট্ৰী হ'ব, চাকৰি হ'ব। যিখিনি মানুহ সহি কৰিছে ছাৰ কাগজ আমি ইয়াতে হোজাই মিউনিচিপালিটিৰ লংকা মিউনিচিপালিটিৰ যিটো মানে গাৰ্বেজ ডাম্পিং গ্ৰাউণ্ড, সেইটো পৰিদৰ্শন কৰি ৰাইজৰ যি অভাৱ অভিযোগ শুনি আমি অধ্যয়ন কৰি আমি গুৱাহাটী কেন্দ্ৰীয় চৰকাৰক আৰু লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আৰম্ভ কৰি বিভাগীয় কৰ্তৃপক্ষ, গাৰ্জেন মিনিষ্টাৰ সকলোকে মেমৰেণ্ডাম আমি ছাবমিট কৰিছোঁ। আৰু ছাবমিট কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে আমাক চিঠিত দি জনাইছে যে ইনকুৱাৰী ৰিপৰ্ট কল কৰিছে, কিন্তু ইনকুৱাৰী তেখেতসকলে 3টা লেটাৰ দিয়াৰ পিছতো ইনকুৱাৰী কৰা নাছিল। সেই পৰিপ্ৰেক্ষিতত আজি কেন্দ্ৰীয় চৰকাৰৰ বিষয়ে আহি উপস্থিত হ'ল আৰু আহি সম্পূৰ্ণ বিষয়বস্তুবোৰ সৰ্জমন্ত তদন্ত কৰি দেখিলে। আৰু তেখেতে ইয়াতে হাতীয়ে যে মানে গাৰ্বেজ খাই আছে আৰু বিভিন্ন ধৰণৰ লোকৰ মানে বিভিন্ন ধৰণৰ বেমাৰ হৈছে, অসুবিধা হৈছে, এইখিনি তেখেতসকলে প্ৰত্যক্ষ কৰিছে। ইয়াত আমি গম পোৱা মতে 20 বিঘামান মাটি হোজাই মিউনিচিপালিটিক বোলে এলট কৰা হৈছে বুলি আমি গম পাইছোঁ। কিন্তু এতিয়ালৈকে এই প্লেনটো আপোনাৰ এই প্ৰকল্পটো যেতিয়া স্থাপন কৰিছে তেতিয়া কোনো জইণ্ট ভেৰিফিকেশ্যন হয় ফৰেষ্ট আৰু যিকোনো মানে প্ৰজেক্টৰ মাজত সেইটো হোৱা নাই। এক প্ৰকাৰ মানে ক'ব গ'লে গাৰ্বেজ গ্ৰাউণ্ডৰ আপোনাৰ ডাম্পিং গ্ৰাউণ্ডৰ ৰিগাৰ্ডিং কোনো ধৰণৰ নথিপত্ৰ, অফিচিয়েল নথিপত্ৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত নাই। যিহেতুকে সীমাটো নিৰ্ধাৰণ কৰা হৈছে, কোনোবাই নিৰ্ধাৰণ কৰি দিছে, কিন্তু দেখা গৈছে যে ইয়াত কোনো ধৰণৰ মাটি ডিমাৰ্কেশ্যন হোৱা নাই। জইণ্টলি ফৰেষ্ট আৰু মিউনিচিপালিটি বৰ্ডৰ মাজত বা ৰেভিনিউৰ মাজত কোনো ধৰণৰ মাটিটো ডিমাৰ্কেশ্যন হোৱা নাই, আজিলৈকে অফিচিয়েলি ডিমাৰ্কেশ্যন হোৱা নাই। তো অফিচিয়েলি ডিমাৰ্কেশ্যন নোহোৱাৰ কাৰণে কোনে গম পালে যে এইখিনি মাটি তেখেতসকলক এলট কৰা হৈছিল? যে এই যিখিনি জেগাত ডাম্পিং গ্ৰাউণ্ড হৈ আছে সেইখিনি জেগাত ফৰেষ্টৰ টকা খৰচ কৰি তাতে কদম বাগান কৰিছিল। আৰু এই কদম বাগানটো আপোনাৰ ডিফৰেষ্টেশ্যন কৰি ইয়াতে ডাম্পিং গ্ৰাউণ্ড কৰা হৈছে। এই ডাম্পিং গ্ৰাউণ্ডৰ ফলত আমি যিটো আমাৰ মেমৰেণ্ডামত স্পষ্ট উল্লেখ কৰিছিলোঁ, বিভিন্ন লোকৰ কেঞ্চাৰ বেমাৰ হৈছে। আৰু এই যিখিনি ফাইল দেখিছে আপুনি, কেইজন মানুহ
মানুহৰ ইতিমধ্যে বহু লোক ইয়াৰ মাজৰ পৰা মৃত্যু হৈছে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ ডাম্পিং গ্ৰাউণ্ড হোৱাৰ পিছত। আৰু বৰ্তমান বহু লোক আক্ৰান্ত হৈ আছে চৰ্ম ৰোগৰ পৰা লৈ আৰম্ভ কৰি বিভিন্ন ৰোগত এইসকল লোক আক্ৰান্ত হৈ আছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল এফেক্টেড হৈ আছে। মাত্ৰ 30 মিটাৰ ডিষ্টেঞ্চত অংগনবাদী চেণ্টাৰ আছে, 450 মিটাৰ ডিষ্টেঞ্চত মানে চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে, মুক্তাব আছে। গতিকে এই ডাম্পিং গ্ৰাউণ্ডৰ ফলত বন্যপ্ৰাণীৰ লগতে মানে ছাত্ৰ ছাত্ৰীৰ জীৱন বা সাধাৰণ ৰাইজৰ জীৱন আজি মানে বিপন্নপন্ন। গতিকে আমি উন্নয়নৰ বিপক্ষে নহয়, আমচু হোজাই জিলা সমিতি উন্নয়নৰ বিপক্ষে নহয়। আপোনালোকে জানে যে আমি মাহজোৰা আন্দোলনৰ ফলত আমি ডবকা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6000 গছ আমি ৰক্ষা কৰিবলৈ সক্ষম হৈছিলো। আৰু আজিও আমি এইটো ইছ্যু লৈ ফাইট কৰি আছো যোৱা 6টা মাহৰ পৰা। যে আমাৰ কথা হ'ল যে আমি উন্নয়নৰ বিৰোধী নহয়। যদিও ডাম্পিং গ্ৰাউণ্ড তেখেতসকলে মিউনিচিপালিটিয়ে বা চৰকাৰে যদি কৰিব, সেইটো প্ৰপাৰ চাইণ্টিফিক ৱেত কৰক, লাগিলে ইয়াতে কৰক বা স্থানান্তৰিত কৰি কৰক। প্ৰপাৰ চাইণ্টিফিক ৱেত কৰক, ৰিচাইক্লিং প্লেন কৰক। ৰিচাইক্লিং প্লেন কৰিলে নিশ্চয় ইয়াৰ ৰাইজসকলেও উপকৃত হ'ব। কিন্তু ৰিচাইক্লিং প্লেন কৰিব, যেতিয়ালৈকে ৰিচাইক্লিং প্লেন নকৰে তেতিয়ালৈকে এই ধৰণে মুক্তভাৱে আপোনালোকে ডাম্পিং গ্ৰাউণ্ডটো সদ্যহতে বন্ধ ৰাখিব। ডাম্পিং গ্ৰাউণ্ডৰ ফলত আপোনাৰ এয়াৰ পলিউশ্যন হৈ আছে, জুই লগাই দিয়ে, এয়াৰ পলিউশ্যন হৈ আছে, চইল পলিউশ্যন হৈ আছে। যিবোৰ জাবৰ ইয়াত পেলোৱা হৈছে, চৰাই চিৰিকটি জংঘলৰ ভিতৰত পেলাই আছে, সেইবোৰ জাবৰ আকৌ পানীত পেলাই আছে। নদীটো আমাৰ কপিলী নদীখন ওচৰত আছে। গতিকে চইল পলিউশ্যন, এয়াৰ পলিউশ্যন হৈ আছে। গতিকে এই সমগ্ৰ বিষয়টো চালি জাৰি চাই তেখেতসকলে একটা সুস্বাস্থ্যৰ সমাধান সূত্ৰ উলিয়াই ৰাইজক আৰু এনভাইৰনমেণ্টক প্ৰটেকশ্যন দিয়াৰ উপৰিও ৰাইজক তেখেতসকলৰ নিৰাপত্তা সুনিশ্চিত কৰে।